নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বিহু নামৰ সাবজেক্টটোৰ ষষ্ঠ অধ্যায় ইউনিট নম্বৰ 6 এই ইউনিট নম্বৰ 6 ৰ পাৰ্ট 3 বা তৃতীয় যেটো সাব ইউনিট আছে দেউৰী জনগোষ্ঠীৰ বিহু বিচু এই ইউনিটটোৰ যিখন অনুশীলন আছে সেইখনৰ সমাধান তেতিয়াহলে আসুন পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিওসমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইয়াৰ উপৰিও তোমালোকে যদি আগৰ সাব ইউনিট কেইটাৰ ভিডিওসমূহ চোৱা নাই মই ডেসক্ৰিপচনত লিংক দিছো তাত গৈ তোমালোকে চাব পাৰিবা प्रश्न नम्बर 1 बिसु शब्दर अर्थ की उत्तर हो बिसु शब्दर अर्थ हल बिहु देउरी सकले बिहुक बिसु बोले प्रश्न नम्बर 2 देउरी जनगोष्ठीर फैत केइटा देउरी सकলৰ কোনটো फैत বৰ্তমান নাইকিয়া হল उत्तर हो देउरी सकলৰ বা देउरी जनगोष्ठीर फैत চাৰিটা প্ৰথমটো হৈছে দিবাং নদীৰ পাৰত বাস কৰা দেউৰী সকলক দিবঙিয়া দ্বিতীয়টো টেঙাপানী নদীৰ পাৰত বাস কৰা দেউৰী সকলক টেপনিয়া বা টেঙাপনিয়া তৃতীয়টো আছে বৰনদীৰ পাৰত থকা সকলক বৰগয়া বা বৰগইয়া আৰু খ পাতৰগয়া ফৈদৰ লোকসকল বিভিন্ন জাতি আৰু ফৈদৰ হৈতে মিলি বৰ্তমান নাইকিয়া হৈছে প্ৰশ্ন নম্বৰ 3 দেউৰী সকলে ধুতিক কি বুলি কয় উত্তৰটো হ'ব দেউৰী সকলে ধুতিক ইকু বুলি কয় Question number 5 ৰাইজ বকত মগ বুলিলে কি বুজা উত্তৰটো আদিম কালৰ পৰা দেউৰী সকলে ফাগুনৰ এক নিৰ্দিষ্ট দিনত ৰাতি বিহু আৰম্ভ কৰে এই নিৰ্দিষ্ট দিনটোত গাঁৱৰ ৰাইজে নদীৰ পাৰত ৰাজহুৱা ভোজ খায় ইয়াকে দেউৰী সকলে ৰাইজ বকত মগ হাৱা ৰাজহুৱা ভোজ বোলে প্ৰশ্ন নম্বৰ 6 বিহুতলিক দেউৰী সকলে কি বুলি কয় উত্তৰটো বিহুতলিক দেউৰী সকলে বিচুকুলা বুলি কয় प्रश्न नम्बर 7 देउरी सकলৰ এটি লোকনাচৰ নাম লিখা উত্তৰটো দেউৰী সকলৰ লোকনাচসমূহ হল হুৰাই ৰাঙলি হাত চাপৰি আদি प्रश्न नम्बर 8 देउৰী সকলৰ উপাস্য দেৱতা কোন দেউৰী সকলৰ উপাস্য দেৱতা হল কুণ্ডী মামা क्वेश्चन नम्बर 9 देउৰী সকলৰ উপাসনা স্থানক কি বুলি কোৱা হয় উত্তৰটো দেউৰী সকলৰ উপাসনা স্থানক নামঘৰ বা থানঘৰ বা দেগৰ বুলি কোৱা হয় प्रश्न नम्बर 10 দুগেৰি বা বিচু বুলিলে কি বুজা উত্তৰটো হ'ব বহাগ বিচুৰ বুধবাৰে থান ঘৰত পূজাৰী সকলে বিহুৰ পূজা পাতে আৰু পূজাৰ অন্তত ডেকা সকল দেগৰলৈ গৈ পূজাৰ নিৰ্মালি গ্ৰহণ কৰি দেগৰৰ পৰা ঢোলে ডগৰে বিহুক আদৰি আনি বৰ দেউৰীৰ চোতালত বিহু মাৰেহি বিহুতলিত সেই সময়ত অলপ সময় বিহু মাৰিয়ে বিহু সামৰে সেইদিনা দেগৰৰ পৰা সন্ধ্যালৈ কোনোবা এজন পাৰিষদে মা প্ৰসাদ সহ ঘৰুৱা মদৰ কল সুজে দিছ বৰদেউৰীৰ ঘৰত ৰাখি থৈ আহে সেই নিৰ্মালি সহ সুজে বা মদ খিনি ৰাতি বিহু মৰাত ডেকা গাভৰু সকলে ৰাতি লৈ খাই উৰেটো ৰাতি বিহু মাৰি পুৱাই দিয়ে ইয়াকে দেউৰী সকলে দুগেৰি বা চিগাদা গেৰে বা কুকুৰা ডাক দিয়া বা ৰাতি পুৱাই দিয়া বিচু বোলে মৰমৰ শিক্ষাৰ্থীসকল আশা কৰোঁ এই ভিডিওটোৱে তোমালোকক অকমান হলেও উপকৃত কৰিব পাৰিছে যদি হে উপকৃত কৰিব পাৰিছে তেতিয়াহলে ভিডিওটোত এটা লাইক কৰি দিবা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু কি বিষয়ৰ ওপৰত ভিডিও প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ভিডিওটো শেষ হ'লৈ চোৱাৰ বাবে ধন্যবাদ